সুৰাজকাম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে আজি অলপ বেলেগ ধৰণৰ ভিডিঅ' বনাম। আমি আজি মানে অলপ গাঁৱৰ পৰিৱেশ দেখাম আপোনালোকক, গাঁৱৰ জীৱন কেনেকুৱা হয়। তো গোটেইখিনি গম পাব, ভিডিঅ'টো শেষৰ লগত চাই থাকক। তো আজি ভিডিঅ'টো বলক আমি আৰম্ভ কৰোঁ। মানে এতিয়া যিহেতু বাৰিষাৰ ছিজন, সেইকাৰণে এতিয়া মানে ধানৰ খেতি হ'ব না, সেইকাৰণে এইবিলাক চাব পাৰে, কঠীয়া পাৰি থৈছে মানুহবিলাকে পূৰা। ভাল লাগে, গাঁৱৰ জীৱনো ভাল, চহৰৰ জীৱনতকৈ গাঁৱৰ জীৱন বেছি ভাল। আৰু এইবিলাক ধুনীয়া গছ আছে, গছৰ তলত আমি গৰম দিলে গৰমৰ দিনত মানে বহিব পাৰোঁ আহি। মানে দৃশ্য এটা, এইটো মানে আগতে ৰাস্তা আছিল আৰু চাব পাৰি ৰাস্তাটো মানে বানপানী আছিল, আহোঁতে ভাঙি গ'লে গোটেই মানে ভাঙি লৈ গৈছিলে। দলং আছিল, বাঁহৰ দলং ভাঙি পুৰা উটাই লৈ গৈছে। এতিয়া আমি বলক আমি পথৰৰ মাজৰ এটা ভেটি আছে, সেইটো ভেটিত যাম। মানে ৰাস্তাটো মানে ট্ৰেক্টৰ অহাৰ কাৰণে খৰা হৈ গৈছে, আমি ইনকে যাব লাগিব, জঁপিয়াই যাব লাগিব, কাৰণ আমি গাঁৱৰ মানুহ যিহেতু। পৰিৱেশ এনেকুৱাই মানে পানী বোকা খচিয়ে ফুৰিব লাগিব, গাঁৱৰ পৰিৱেশ টাউন চহৰৰ নিচিনা নহয় মানে। পিয়াৰৰ খেতি এইবিলাক বঢ়িয়া। চাওক কি ধুনীয়া, পথাৰৰ মাজত এনেকুৱা ধৰণৰ এটা ভেটি আছে আৰু ইয়াতে মজা গছ গছনিবিলাক আছে, আৰু ইফালেও কুঁহিয়াৰ ইফালেও কুঁহিয়াৰ, আৰু চাইডে চাইডে এইফালে খোলা গোটেইগিলা পুৰা খেতি কৰিলে সেউজীয়া হৈ যায়, মজা গ্ৰীণ গ্ৰীণ গ্ৰীণ। এইটো চাব পাৰে, মজা হালগিলা ৰখি আছে পুৰা। মই জুম কৰি অলপ দেখাই দি আছোঁ। সিও মানে মাছ বিচাৰি ৰখি আছে বাৰু। এইটো মোৰ চাইকেলখন মজা থৈ দিছোঁ, আৰু চাইকেলৰ গাড়ীৰ চাবিটো ষ্টাৰ্ট দি দিওঁ আৰু আমি যাওঁ চাঙলৈকে। তো বলক, মানে আহি গৈ গ'লোঁ পুৰা চাঙত, আৰু এতিয়া মজাকৈ এইখনে আমাৰ চাং, আৰু এতিয়া বহি লওঁ অলপমান। আমাৰ চাংখনৰ কাষতে মজা পুখুৰী এটা আছে আগৰ ফালে, আৰু ইফালে এটা সৰু পুখুৰী, আগৰ ফালে পুখুৰী, আৰু ইফালে গছ আছে, আৰু ইফালে বাহ। তো আজি ভিডিঅ'টো এইখিনি আছিল। মানে এইবিলাক ভিডিঅ'বিলাক তাৰমানে ভালকৈ বনোৱা নাই, কাৰণ পৰীক্ষা চলি আছে নে, সেইকাৰণে ভালকৈ বনোৱা নাই। পৰীক্ষা শেষৰ পিছত মই চাইকেল ৰাইডত যাম, সেইকেইটা ভিডিঅ' বেছি ভাল হ'ব। আৰু আজিকেইটা যিকেইটা ভিডিঅ' বনাইছোঁ সেইকেইটা এনেই বনাইছোঁ আৰু নৰ্মেল। তো আজি ভিডিঅ'টো এইখিনি আছিল। লগ পাম নতুন ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক এটা কৰি, চেষ্টা কৰি আৰু কমেণ্ট এটা কৰি।